কিন্তু মাতিছোঁ যিহেতু আমাৰ চামগুৰি সমষ্টিত উপনিৰ্বাচন সমাগত হ'ব, গতিকে এই সঘনতে আমি ইয়াত যিমান মানুহ আমি একত্ৰিত হৈছোঁ, আমি অলপ এটা আলোচনাৰ কাৰণে ইমান এটা মিটিং মাতা নাই, কিন্তু যিমান মানুহ মাতিছোঁ চবখিনি মানুহ আমাৰ জিলা কমিটিৰ কোনোবা উপসভাপতি, সম্পাদক, তেনেকুৱা মানুহ সমষ্টি কমিটি, খুব দায়িত্বশীল ব্যক্তি আমি বহিছোঁ। কিন্তু বহাৰ মূল কাৰণটো হ'ল উপনিৰ্বাচন আহি আছে। আমাৰ UDF দল লোকসভা নিৰ্বাচনত যদিও আমি পৰাজয় হৈছে, কিন্তু তাৰ কিছুমান আমাৰ চামগুৰি সমষ্টিত এটা আমাৰ বিভাজনো হৈছে। আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতাৰ নেতৃত্বত নগাঁও লোকসভা নিৰ্বাচন হৈছে, আৰু আমাৰ যিজন কেণ্ডিডেট আছিল বিধায়ক আমিন ইছলাম চাহাব, তেওঁ দুজনে মিলি আমাৰ বহুত পুৰণা কৰ্মীসকলক মানে চবখিনি বাদ দি পেলাই এক নায়কত্ববাদত তেওঁ নিৰ্বাচন খেলিছে। তেতিয়া আমি এটা ক্ষুব্ধ হৈ আমি বহি আছিলোঁ। কিন্তু এতিয়া আমাৰ সমাগত উপনিৰ্বাচন, আমি বহি থকাৰ সময় নাই। এতিয়া আমি আহ্বান জনাই আছোঁ যে আমাৰ দলে আজিলৈকে কোৱা নাই যে আমাৰ চামগুৰি সমষ্টিত আমাৰ UDF দলৰ প্ৰাৰ্থী দিব, কিন্তু আমাৰ দলে প্ৰাৰ্থী দিবলৈ আমি হেঁচা দিম। কিন্তু দলে যদি নিদিয়ে, মোৰ কথাটো হ'ল এইকাৰণে কৈ আছোঁ, আমাৰ চামগুৰি সমষ্টিত প্ৰাক্তন আমাৰ প্ৰয়াত নুৰুল হুছেইন বহু বছৰ বিধায়ক হৈছে, মন্ত্ৰী হৈছে, ৰকিবুল হুছেইন হৈছে। এতিয়া মানে আমি শুনা পাই আছোঁ যে তেওঁৰ পৰিয়ালৰ পৰা কোনোবা আকৌ প্ৰাৰ্থিত্ব দিব। মোৰ কথাটো হ'ল, আমি এতিয়া আৰু বাহিৰৰ প্ৰাৰ্থীক ভোট দিবলৈ আমি মানি ল'ব নোৱাৰোঁ। আমি চেষ্টা কৰি আছোঁ, আমাৰ দলৰ ফালৰ পৰাও আমি আহ্বান জনাম, আমাৰ কৰ্মীসকল একত্ৰিত হৈ আছোঁ। অহা দিনৰ পৰা আকৌ আৰু বহল ভিত্তিত আমি মিটিং মাতিম যে আমি স্থানীয় এজন ভাল প্ৰাৰ্থী, নিজৰ মানুহ এজন প্ৰাৰ্থী যাতে চামগুৰিত আমি জিকাই আনিব পাৰোঁ। আৰু আমি এইবাৰ যদি আমি কংগ্ৰেছক বিদায় দিব পাৰোঁ, তেতিয়াহ'লে 26ৰ পৰা এই সমষ্টিটো আমি আবাদ কৰিবলৈ আমি সক্ষম হ'ম। এইখিনি মোৰ উদ্দেশ্য আছে। এনে কাক প্ৰক্ষেপ কৰিম বুলি ভাবিছে তেনেকুৱা কিবা আলোচনা? আমি প্ৰক্ষেপ কাক কৰিম এইটো আমি এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাই, যিহেতু আমাৰ দলীয় কথা আছে। আমাৰ দলে কাক দিয়ে সেইটো দলৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰপিছত আমাৰ কৰ্মীসকল বহি আমি আলোচনা কৰিম যে আমি কাক দিলে আমাৰ দলৰ ভাল হ'ব বা কেণ্ডিডেট জিকি আহিব। তেনেকুৱা ব্যক্তি আমি বাছি উলিয়াম, কিন্তু এইটোলৈকে এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। যদি আপোনাৰ দলে যদি সমস্ত যদি কোনো UDFৰ দলৰ কাকো যদি টিকট নিদিয়ে বা নুঠায় মানে কাকো, তেতিয়া আপোনালোকে কি পদক্ষেপ ল'ব? যদি মানে আমি কৈছোঁ, যদি কৈ আছোঁ, যদি নিদিয়ে তথাপি আমি কেতিয়ালৈকে আমি BJPক ভোট নিদিওঁ আৰু আমি ৰকিবুলৰ পৰিয়ালকো ভোট নিদিওঁ। আমি ব্যৱস্থা এটা কৰিম, যিকোনো দলৰ হৈ বা আমি নিৰ্দলীয় আমাৰ গ্ৰুপ যদি UDF ক্ষুব্ধ আছোঁ, চবখিনি মিলাই পেলাই এজন উঠাই হ'লেও আমি এটা ব্যৱস্থা কৰিম যে আমি ইয়াত যাতে জিকাই আনিব পাৰোঁ। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ নাম ইতিমধ্যে চৰ্চিত হৈছে, কি ক'ব? মই কৈয়ে আছোঁ, তেওঁৰ ফেমিলিৰ পৰা কৈ আছোঁ। তেতিয়া তানজিল হুছেইন মই চাই আছোঁ, ফিল্ডত ঘূৰিও আছে। তাৰপিছত মাজে মাজে শুনা পাওঁ তেওঁৰ ঘৈণীয়েককো দিব পাৰে। সেইকাৰণে তেওঁ পৰিয়ালৰ কথা কৈছোঁ, যাকেই নিদিয়ক, তেওঁৰ পৰিয়ালৰ পৰা যাকেই নিদিয়ক আমি বিৰোধিতা কৰিম। আৰু এইটো মানে এইবাৰ হেৰুৱাই দেখুৱাই দিম, তেওঁৰ মানে চামগুৰিৰ পৰা বিদায় দিম, যাতে 26ত আৰু ইয়াত কংগ্ৰেছৰ চিনচাপ নাপায়। পৰিয়ালকেন্দ্ৰিক ৰাজনীতি মানে ইয়াত নাই, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আমি কেতিয়াও এইটো বিশ্বাস নকৰোঁ, মানি ল'ব নোৱাৰোঁ। হৈছিলে মানে কি উদ্দেশ্যৰে আজি প্ৰশাসন আজি আজিৰ উদ্দেশ্য মানে কি, আমাৰ চামগুৰি সমষ্টিত 2016 চনত কোনো কেণ্ডিডেট দিয়া নাই। 16 চনত মই নিজে খেলিছিলোঁ। তো আজি গোটেই কৰ্মীবিলাকক লৈ এটা আলোচনা হৈছে যে আমাৰ উপনিৰ্বাচন সমাগত, গতিকে কেনেকৈ আমাৰ প্ৰাৰ্থী দিয়া যায়। কাৰণ আমিতো আমাৰ প্ৰাৰ্থী দিয়াৰ কাৰণে হুজুৰেও কৈছে যে ইয়াতে এজন প্ৰাৰ্থী দিয়া হ'ব। যোৱা 30 তাৰিখে যিটো মিটিং হৈছিল গুৱাহাটীত, তাতো কৈছে যে প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব। সেই উদ্দেশ্যে আজি আমি মিলি চব GP প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, ডিষ্ট্ৰিক্টৰ মানুহ, সমষ্টিৰ মানুহ মিলি আজি মাতিছোঁ। আলোচনা মৰ্মে কেনেকৈ প্ৰাৰ্থী দিয়া যায়, কাক দিয়া যায়, আমি এইটো আলোচনা মৰ্মে আলোচনা এটা কৰিছোঁ। কেইবাজনকো আমি মনে মনে ভাবিছোঁ যে প্ৰাৰ্থী দিয়া যাব। সেই হিচাপে আজি বহিছিলোঁ, আমাৰ আলোচনা সফল হৈছে। তো আমি ভাবোঁ যে অহা সপ্তাহত আৰু এটা মিটিং দিন আমি শনিবাৰে বা দেওবাৰে এখন মিটিং দিম আমি। সেই মিটিঙত আমি সিদ্ধান্ত ল'ম কাক প্ৰাৰ্থী দিয়া যায়। কিন্তু আমি UDFৰ পৰা এজন প্ৰাৰ্থী দিয়া হ'ব চামগুৰি সমষ্টিত, সেইটো আমি নিশ্চিত। কেন্দ্ৰীয় কমিটিৰ সৈতে কিবা আলোচনা হৈছে নেকি? আমাৰ সুপ্ৰিমো হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে কৈছে যে চামগুৰি সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হ'ব এইবাৰ। সেই মৰ্মে আমি আজি মিটিংখন মাতিছিলোঁ। কেনেকৈ প্ৰাৰ্থী দিয়া যায়, মানুহৰ লগত আলোচনা কৰিলোঁ, কেনেকৈ ভোট গোটাব পৰা যায়, যদি কেনেকৈ পাছ কৰিব পৰা যায়। কাৰণ বহুত দিন হ'ল আমাৰ ইয়াতে প্ৰাৰ্থিত্ব দিয়া নাছিল। যদি চামগুৰিত বাই ইলেকশ্যনত, উপনিৰ্বাচনত UDF দলৰ পৰা টিকট নিদিয়ে, তেতিয়াহ'লে আপোনালোকে কিবা বিকল্প চিন্তা কৰিব নেকি?
এইটো আমাৰ কৰ্মীসকলে তেওঁলোকে মনে মনে কিবা ভাবিব পাৰে, কিন্তু অল অভাৰ আমাৰ কৰ্মীসকলে যি সিদ্ধান্ত লয়, আমাৰ প্ৰাক্তন ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, আমাৰ সমষ্টি প্ৰেচিডেণ্ট, আমাৰ জি পি প্ৰেচিডেণ্ট, আমাৰ কৰ্মীবৃন্দ, জমিয়ত উলামা, তেওঁলোকে যি সিদ্ধান্ত লয়, যদি ভাবে যে কোনো কাৰণে প্ৰাৰ্থী দিয়া নহয়, তেওঁলোকে বিকল্প ব্যৱস্থা কৰিব বুলিও আজি মনে মনে গম পাইছোঁ। কিন্তু মই অল অভাৰ আমি প্ৰাৰ্থী আমাৰ ৰাইজৰ লগত, আমাৰ UDF জনতাৰ লগত মই আছোঁ। না আজি আমি চামগুৰি সমষ্টি কমিটিত মানে চামগুৰি উপনিৰ্বাচনত আমি এটা মিটিং মাতিছিলোঁ। বিভিন্ন পঞ্চায়তৰ বিষয়ববীয়াক লৈ পেলাই এটা আলোচনা কৰিছোঁ। আগন্তুক দিনত আমি এটা যোদ্ধাৰ কেণ্ডিডেট আমি প্ৰক্ষেপ কৰিম, এইটো খাটাং। আৰু ইয়াত মানে ৰকিবুলৰ যিটো মানে ফেমিলিগত ৰাজনীতি, এইটো এইবাৰ নিষেধ কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ আৰু নিষেধ কৰিম, এইটো 100% খাটাং। অহা দিনত আমি যোদ্ধাৰ কেণ্ডিডেট আমি চিন্তা চৰ্চা কৰি আছোঁ। অহা দেওবাৰে আমি আৰু এটা মিটিং মাতিছোঁ ডাঙৰকৈ, সেই মিটিঙত আমি সিদ্ধান্ত কৰিম। আৰু আমি সুপ্ৰিম দলৰ চেণ্ট্ৰেল কমিটিক আমি আহ্বান জনাম, ইয়াত কেণ্ডিডেট দিব লাগে আৰু দিবই, সিহঁতেও কৈছে দিব, আমাক কৈছে ভাল কেণ্ডিডেট আমাক বাচিবৰ কাৰণে। আমি সেইকাৰণে ভাল কেণ্ডিডেট বাচি আছোঁ, আমি কেণ্ডিডেট দিম আৰু আমাৰ যুদ্ধত নামিম, এইটো কথা।